আপোনাৰ দুই ধৰণৰ আমি এতিয়ালৈকে দেখিছোঁ যে ছিংগাপুৰত যিটো তদন্ত চলিছে তাৰ ফলাফল বেলেগ আহিছে আৰু অসমৰ পৰা যিটো তদন্ত চলিছিলে তাৰ ফলাফল বেলেগ আহিছে। গতিকে এনেকৈ আচলতে দুইখন দেশত জুবিনদাৰ হত্যাকাণ্ডক লৈ হৈ থকা যিটো তদন্ত প্ৰক্ৰিয়া বা গোচৰটো যি ধৰণে চলিছে সেইটোৰ দ্বাৰা আচলতে জুবিনদাই ন্যায় পাবনে নাই, এতিয়া জাজমেণ্ট দুইখন কোৰ্টত বেলেগ বেলেগকৈ আহিব এতিয়া। কাৰণ তাত পুলিচ যি ইনভেষ্টিগেশ্যন এজেঞ্চি আছে তেওঁলোকৰ মতে ফাউল প্লে নাই আৰু আমাৰ অসমত যি তদন্ত কৰা হৈছিলে অসমৰ আপোনাৰ SITৰ জৰিয়তে তেওঁলোকৰ মতে আচলতে হত্যা কৰা হৈছিলে। গতিকে গোটেই কথা বতৰাৰ পৰা বিসংগতি আপোনালোকে নিশ্চয় দেখিছে। আৰু আমি সেইকাৰণে প্ৰথমতে কৈ আছিলোঁ যে এই জুবিনদাৰ হত্যাকাণ্ডটোৰ ক্ষেত্ৰত আচলতে যি ধৰণৰ তদন্ত হ'ব লাগিছিলে সেইটো তদন্ত কৰা নাই আৰু জুবিনদাই ন্যায় নাপায়। আৰু আমি আশংকা কৰা ধৰণে আচলতে বৰ্তমান সময়ত গোটেই কথাখিনি আগবাঢ়ি গৈ আছে। আৰু আপোনালোকে নিশ্চয় দেখিছে লাহে লাহে আপোনাৰ যিকেইগৰাকী ইতিমধ্যে SIT অভিযুক্ত হিচাপে কোৰ্টত প্ৰডাকশ্যন দিছে, যিবিলাকৰ বিৰুদ্ধে এলিগেশ্যন আনিছে বা যিবিলাকৰ বিৰুদ্ধে তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে, আৰু তেওঁলোকৰ পক্ষতো বৰ্তমান সময়ত অধিবক্তা নামি পৰিছে যে আমি দেখিছিলোঁ যে 3 তাৰিখৰ দিনাই অমৃতপ্ৰভা মহন্তৰ হৈ বেল পিটিশ্যন এপ্লাই কৰা হৈছে। গতিকে আপোনালোকে লাহে লাহে দেখিব যে জুবিনদাক হত্যা কৰা যিসকল ব্যক্তি তেওঁলোক আচলতে লাহে লাহে আপোনাৰ মুকলি আকাশৰ তললৈ ওলাই আহিব, অধিবক্তাবিলাক যিহেতু আহিছে তেওঁলোকৰ পক্ষত। গতিকে সেইকাৰণে মই কথা বতৰাবিলাক কৈ আছিলোঁ আপোনালোকক যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই হত্যাকাৰীৰ পক্ষতহে আছে। গতিকে শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা, শেখৰজ্যোতি তেওঁলোকক ইলেকশ্যনলৈকে হয়তো জেলত ৰাখিব, কিন্তু আমি কেতিয়াও নাভাবোঁ যে তেওঁলোকক মানে শাস্তি দিব পৰাকৈ চাৰ্জশ্বিট ফাইল কৰা হৈছে, সেই কথাটো আমি কেতিয়াও ভাবিব পৰা নাই। আৰু অসমবাসীৰ ৰাইজে এটা কথা কেতিয়াও ভাবিব নালাগে যে 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে, 12,000 পৃষ্ঠাত মাল থাকিব লাগিব। মানে অভিযুক্ত শাস্তি দিব পৰাকৈ তাত মাল মতং আছে নে নাই, তাত এভিডেঞ্চ কি দাখিল কৰা হৈছে, সেই কথা বতৰাবিলাক লাগিব। আৰু আপোনালোকে নিশ্চয় এটা কথা লক্ষ্য কৰিছে যে তেওঁলোকে অভিযুক্তৰ বিৰুদ্ধে যিখন চাৰ্জশ্বিট তেওঁলোকে যি চাৰ্জ আচলতে লগাইছে তাত আপোনালোকে চাব যে মই বাৰম্বাৰ সেই কথাটো কৈ থাকোঁ, বহুত মানুহে নকয় যে য়ট পাৰ্টি য'ত আয়োজন হৈছিলে তাত জুবিনদাৰ হত্যা হৈছিলে, আৰু সেই হত্যা হোৱাৰ অৱস্থাত শ্যামকানু মহন্তই আচলতে এম্বুলেঞ্চ যোগান ধৰা নাছিলে বুলি কৈছে প্ৰায় 75 মিনিট সময়লৈকে। গতিকে সেই কথা বতৰাবিলাকত আপোনালোকে চাব যে 15জন ঘটনাস্থলীত উপস্থিত থকা ব্যক্তিয়ে এম্বুলেঞ্চ যোগান ধৰিব নালাগে চাৰ্জশ্বিটখনৰ মতে, আৰু আপোনাৰ শ্যামকানু মহন্ত যিগৰাকী ব্যক্তি আচলতে সেই য়ট পাৰ্টিত নাছিলে, যিগৰাকী ব্যক্তিয়ে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল চলাই আছিলে, সেই ব্যক্তিজনেহে বোলে আপোনাৰ এম্বুলেঞ্চখন যোগান ধৰিব লাগিছিল বুলি আপোনাৰ এই চাৰ্জশ্বিটখনত তেওঁলোকে উল্লেখ কৰিছে। গতিকে সেই বস্তুটোৰ ক্ষেত্ৰত আমাৰ প্ৰশ্নটো হৈছে কোৰ্টে সুধিবনে নুসুধে যে ঘটনাস্থলীত যিসকল ব্যক্তি উপস্থিত আছিলে তেওঁলোকে যোগান ধৰিব লাগে নে এম্বুলেঞ্চ, নে বেলেগ অনুষ্ঠানত থকা ব্যক্তিজনে আচলতে এম্বুলেঞ্চখন যোগান ধৰিব লাগে। সেইটো বোলে আটাইতকৈ ডাঙৰ এলিগেশ্যন বুলি কৈছে তেওঁলোকৰ মতে। মানে সেইটো আচলতে এলিগেশ্যনটোক তেওঁলোকে এভিডেঞ্চ বুলি দাখিল কৰিছে তাতে, সেই কথাটো ওপৰি যাবনে নাই আচলতে কোৰ্টত সেই কথাটো আপোনালোকে বিবেচনা কৰি চাওক। গতিকে তদন্ত চলি থকা অৱস্থাটো আচলতে জুবিনদাক ছিংগাপুৰলৈ যিটো অনুষ্ঠানে লৈ গৈছিলে তেওঁলোককতো সোধপোছ কৰিবলৈও SITৰ সাহস নহ'ল। সেই প্ৰশ্নবিলাকতো আমি সুধি আছোঁ, আৰু অসমবাসীৰ ৰাইজেতো তাত ঢুকিয়ে নাপায়গৈ। এতিয়া চবেই কথাটো কোৱা হ'লে হয়তো তদন্ত প্ৰক্ৰিয়াটো আৰু অলপ ষ্ট্ৰং হ'লহেঁতেন। আমি কোনেও প্ৰশ্নই নুসুধিলোঁ যে জুবিনদাক ছিংগাপুৰলৈ কোনে নিছিলে, সেই কথা কোৱা মানুহ নাই। ছিংগাপুৰলৈ লৈ গৈছিলে আপোনাৰ ছিংগাপুৰত থকা উচ্চায়ুক্ত হাই কমিশ্যন অফ ইণ্ডিয়া। গতিকে হাই কমিশ্যন অফ ইণ্ডিয়াৰ নাম লোৱা মানুহ কেইজন আছে অসমত? গতিকে জুবিনদাৰ জাষ্টিছ সঁচাকৈ বিচাৰিছোঁনে নাই আমি, সেই প্ৰশ্নবিলাক আজি আহিছে। গতিকে ইয়াত অসমত যি তদন্ত চলিলে তাতো আপোনাৰ এই পুথি খলিহনা 5গৰাকী ব্যক্তিক আচলতে দোষী সাব্যস্ত কৰা হৈছে, আৰু অনুষ্ঠানটো মেইন উদ্যোক্তা আচলতে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আপোনাৰ বিদেশ মন্ত্ৰণালয়, আপোনাৰ বিদেশ মন্ত্ৰী বা তাত থকা হাই কমিশ্যন অফ ইণ্ডিয়াৰ উচ্চায়ুক্ত কমিশ্যনাৰ, তেওঁলোককতো সোধপোছ নকৰিলে কেনেকৈ আচলতে জুবিনদাক জাষ্টিছ দিব, সেই কথাটো আপোনালোকে ভাবি চাওক এতিয়া। গতিকে আমি যিবিলাক কথা কৈ আছিলোঁ যে জুবিনদাৰ ন্যায় দিয়াৰ পক্ষত আচলতে বিজেপি চৰকাৰখন নাই, আৰু এই আদৰ্শগত সংঘাতবিলাকৰ কথাটো আমি কৈ আছিলোঁ যে জুবিনদাই আচলতে বৰ্তমান সময়ছোৱাত এই শেহতীয়া 2-3 বছৰ ধৰি বিজেপিৰ কিছুমান আদৰ্শগত কথাত ঘোৰ বিৰোধিতা কৰিছিলে। আপোনালোকে সেই কথা বতৰাবিলাক দেখিছিলে। ইভেন তেওঁতো লাষ্ট ষ্টেটমেণ্টটো আপোনালোকে দেখিলেই যে অসমীয়া জাতীয়তাবাদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ষ্টেটমেণ্টটো দি থৈ গ'ল, যিটোৱে বিজেপিক আচলতে আঘাত দিছিলে। যে বিজেপিক প্ৰশ্ন উত্থাপন কৰি তেওঁ কৈছে যে আচলতে বিজেপি চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে আমাক কি দিলে? আমি অসমে দি আছোঁ, আমি চাহপাত দি আছোঁ, আমি গড় দি আছোঁ, আমি কয়লা দি আছোঁ, আমি চূণশিল দি আছোঁ, আমি জুবিন গাৰ্গ দি আছোঁ, সেই কথাটো কোনে ক'লে? সেইটোৱে অসমীয়া জাতীয়তাবাদৰ আটাইতকৈ ডাঙৰ প্ৰশ্নটো হয়নে নহয়?
যে বিজেপি চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে আমাক কি দিলে সেই কথাটো কোনে উত্থাপন কৰিলে গতিকে সেই কথা বতৰাবিলাকে সাংঘাতিক ধৰণে বিজেপিক আঘাত সানিছিলে আৰু আপোনালোকে দেখিছে যে কা আন্দোলনৰ সময়ত জুবিনদাৰ যিটো ষ্টেণ্ড সেইটো আপোনালোক সকলোৱে নিশ্চয় দেখিছিলে আৰু শেহতীয়া যিটো দীঘলী পুখুৰীৰ পাৰত যি গছ কটাৰ অভিযান তাৰ ঘোৰ বিৰোধিতা কৰি জুবিনদাই নৰিয়া গাৰে গছ ৰক্ষাৰ আন্দোলনটোত নেতৃত্ব দিছিলে গতিকে এনে কিছুমান কেতবোৰ কথাত বিজেপিৰ লগত আদৰ্শগত তেওঁৰ সংঘাত আহিছিলে সেই কথা বতৰাবিলাক চাব লাগিব আৰু সেইকাৰণে আচলতে জুবিনদাই ষড়যন্ত্ৰৰ বলি হ'ল নেকি সেই কথা বতৰাবিলাক আহিছে গতিকে অসমৰ ৰাইজক সেই কথা বতৰাবিলাক অনুধাৱন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু লাহে লাহে জাষ্টিছ বিচৰা মানুহৰ সংখ্যাও কমিছে মোবাইলত আপোনাৰ ফেচবুকত যি আমাৰ ডিজিটেল মিডিয়া আচলতে মুভমেণ্ট চলি আছিলে #justice4Jubin Garg সেইটো লাহে লাহে কমি আহিছে গতিকে এনেকৈ জুবিনদাক আচলতে আমি ন্যায় দিব নোৱাৰোঁ গতিকে আমি এটা কথা মনত ৰখা ভাল যে হত্যাকাৰী পক্ষত চৰকাৰৰ ভুল সিদ্ধান্তৰ কাৰণে চৰকাৰে প্ৰয়োজনীয় আচলতে ব্যৱস্থাপনা ছিংগাপুৰত জুবিনদাক নিদিয়াৰ কাৰণে জুবিনদাৰ হত্যা হৈছে গতিকে সেই কথাটোহে আমি আচলতে সুধিব লাগে মই সেইকাৰণে সদায় কৈ থাকোঁ আপোনালোকে নিশ্চয় শুনি থাকে যে জুবিনদাক ছিংগাপুৰলৈ কোনে নিছিল আমি কৈ থাকোঁ যে বিজেপি চৰকাৰে নিছিল বিজেপি চৰকাৰে জুবিনদাক ছিংগাপুৰলৈ নিনিয়া হ'লে জুবিনদা জীয়াই থাকিলেহেঁতেন সুস্থ শৰীৰে আজিৰ তাৰিখত সেই কথাটো কৈছোঁ আৰু তদন্ত ক্ষেত্ৰত আপোনালোকক এটা কথা আৰু কৈছিলোঁ আমি যে ছিংগাপুৰ আৰক্ষী আৰু অসমৰ SITৰ যিটো তদন্ত প্ৰক্ৰিয়া এইটোত কিয় ডিফাৰেঞ্চটো আকাশ পাতাল কাৰণটো কি মানে ছিংগাপুৰ আৰক্ষীয়ে ঘটনাস্থলীত তদন্ত কৰিছে আৰু আমাৰ ইয়াৰ SITয়ে তদন্ত কৰিছে আমাৰ অসমত দিছপুৰত গতিকে ডেফিনেটলি ইয়াত আকাশ পাতাল পাৰ্থক্য থাকিব দুইটা পক্ষই আচলতে কল্পনাৰ ভিত্তিতে তদন্তবিলাক চলি আছে এতিয়া ষড়যন্ত্ৰৰ কথাটো ছিংগাপুৰৰ মানুহে গম নাপায় পুলিচে গম নাপায় ছিংগাপুৰ যিটো পুলিচ ফ'ৰ্চ আছে তেওঁলোকে জুবিনদাৰ যিটো ষড়যন্ত্ৰ জুবিনদাৰ হত্যাৰ কাৰণে যিটো ষড়যন্ত্ৰ হৈছিলে ৰচিছিলে সেই কথাটো তেওঁলোকে তাৰ পৰা কেনে কল্পনাই কৰিব লাগিব ইয়ালৈ আহিতো তেওঁলোকে কোনো মানুহক সোধপোছ কৰা নাই গতিকে দীৰ্ঘদিন ধৰি থকা ষড়যন্ত্ৰৰ কথাটো যদি আলোচনা কৰি থাকে অসমত জুবিনদাৰ হত্যাৰ কাৰণে পৰিকল্পনা প্ৰযোজনা যদি চলিছিলে সেই কথাটো অসমত নাহিলে তেওঁলোকে তাৰ পৰা কল্পনা কৰিব লাগিব সেইকাৰণে তেওঁলোকে ঘটনাস্থলীৰ যিটো ঘটনা সেই কথাটোৱে তেওঁলোকে তাত আচলতে তদন্ত কালত পাইছে আৰু আদালতত প্ৰডিউচ কৰিছে আৰু এটা কথাটো ঠিক যে জুবিনদাৰ চিজাৰ হোৱা কথাটো তেওঁলোকে শুনিছে কোনোবাই কৈছে শুনিছে তেনেকৈ বিশ্বাস কৰি লৈছে বা ইয়াৰ পৰা কিবা ডকুমেণ্ট পঠিয়াইছে তেনেকৈ বিশ্বাস কৰি লৈছে বেলেগ যিবিলাক কথা বতৰা থাকে যে জুবিনদাৰ মেনেজাৰৰ যে দায়িত্ববিলাক আছিলে যে মানুহজনক পৰিচালনা কৰাৰ ক্ষেত্ৰত চিজাৰ হোৱা মানুহে জুই আৰু পানীৰ যোৱা বাধা আছিলে তাৰ পাছতো আপোনাৰ তাত পানীৰ মাজলৈ লৈ যোৱা হ'লে এই কথা বতৰাবিলাক আছিলে আৰু ছিংগাপুৰৰ ক্ষেত্ৰত আপোনালোকে জানে এটা কথা যে ছিংগাপুৰ যিখন আচলতে দেশ তাত সাংঘাতিক ধৰণৰ আচলতে পৰ্যটক আহে আৰু তাত যদি কোনোবা মানুহক হত্যা কৰা হৈছে বুলি কয় তেওঁলোকৰ লোকচান আছে সেইটো মেইন কথা কিন্তু যে ছিংগাপুৰৰ নিচিনা ঠাইত যদি কোনোবা মানুহক হত্যা কৰা হৈছে বুলি যদি ছিংগাপুৰ আজি জুবিন গাৰ্গৰ নিচিনা মানুহক যদি ছিংগাপুৰত ষড়যন্ত্ৰ কৰি আচলতে হত্যা কৰা হ'ল বুলি কয় তেতিয়াহ'লে ছিংগাপুৰ এনেকুৱা দেশ নেকি যে ক'ৰবাৰ মানুহৰ মানে আপোনাৰ ছিংগাপুৰৰ নিচিনা ঠাইত হত্যা কৰিব পাৰে তেনেকুৱা এটা বাতাবৰণ বা এনেকুৱা এটা বাতৰি যদি ওলায় তেতিয়াহ'লে ছিংগাপুৰৰ লোকচান আছে গতিকে সেইকাৰণে তেওঁলোকে ডেফিনেটলি নিজৰ ৰাষ্ট্ৰখনৰ স্বাৰ্থত তাত আচলতে হত্যা হৈছে বুলি তেওঁলোকে ক'ব নোৱাৰে সেইটো মূল কথা গতিকে সেইকাৰণে কৈছোঁ যে জুবিনদাৰ ক্ষেত্ৰত ইনজাষ্টিছ হৈছে আৰু সেইকাৰণে আপোনালোকে দেখিছে যে আপোনাৰ ছিংগাপুৰৰ তদন্তত বেলেগ এটা ৰিজাল্ট আহিছে অসমৰ SITৰ তদন্তত বেলেগ এটা ৰিজাল্ট আহিছে এইবিলাক বিসংগতিৰ কাৰণে আমি ভাবোঁ যে জুবিনদাই জাষ্টিছ নাপায়